হয় না নহয়? আপোনালোকৰ পৰিয়ালতন্ত্ৰ আছে না নাই? পৰিয়াল মানে আপোনালোকৰ ঘৰত যিকেইজন আছে, 2 জন 3 জন 4 জন 5 জন 10 জন যিমানে নাথাকক কিয়, এইটো পৰিয়াল হয় না নহয়? আৰু পৰিয়ালটো পৰিচালনা কৰাৰ যিটো কৌশল, এইটো তন্ত্ৰ হয়, পৰিয়ালতন্ত্ৰ, বুজিছে? তো পৰিয়ালটো পৰিচালনা কৰিবৰ কাৰণে পৰিয়ালৰ মুৰব্বীসকলে, মা দেউতাসকলে কিমান কষ্ট কৰিব লগা হয়, কিমান চিন্তা কৰিব লগা হয়, যাতে কোনো এজন পৰিয়ালৰ সদস্যই যাতে কোনো এটা বস্তুৰ কাৰণে যাতে অভাৱত নপৰে, এমুঠি বা এসাঁজ ভাতৰ কাৰণে যাতে কম নহয়, এখণ্ড বস্ত্ৰৰ কাৰণে যাতে কান্দিব লগা নহয়, বা আমাৰ পৰিয়ালত সৰু সৰু ল'ৰা ছোৱালীবিলাকে তেওঁলোকে শিক্ষাৰ বাবে তেওঁলোকে স্কুলত যাবৰ কাৰণে, শিক্ষা লাভ কৰিবৰ কাৰণে যাতে কোনো অসুবিধা নাহে, বা আমি সকলোৱে এটা সুস্থ এটা সমাজ গঢ়াত যাতে কোনো অসুবিধা নাহে, এইবিলাক গোটেই চিন্তা কৰি ঘৰৰ পৰিয়ালৰ মুৰব্বীসকলে চিন্তা কৰে যাতে মোৰ পৰিয়ালটো সুকলমে আগবাঢ়ি যাই থাকে, আৰু সমাজত যাতে আমাৰ পৰিয়াল যাতে বেজ্জাতি নহয়, অপমানিত নহয়, হয় না নহয়? সবে নিজৰ নিজৰ পৰিয়ালটো বচাই নিবৰ কাৰণে সবে চিন্তা কৰে। তো ঠিক তেনেকে দেশৰ এই গণতন্ত্ৰ দেশত যিসকলৰ দ্বাৰা আমি গণতন্ত্ৰ দেশখন চলাবলৈ গৈ আছো বা চলাই নি আছো, যিসকলে চলাই নি আছে তেওঁসকলে আমাৰ দেশত যিমান নাগৰিক আছে, যিমান ভোটাৰ আছে, এই ভোটাৰসকলৰ কল্যাণৰ কাৰণে, ভোটাৰসকলৰ আৰ্থিক আজাদিৰ কাৰণে, তেওঁলোকৰ মংগলৰ কাৰণে যিসকল নেতাই কাম কৰে, তেনেকুৱা নেতাবিলাকৰ লগতহে গণতন্ত্ৰটো সুস্থভাৱে জীয়াই থাকিব পাৰে, বা আমাৰ সুস্থ সমাজটো সুস্থ হৈ পেলাই আমি আগবাঢ়ি যাব পাৰোঁ। সেইকাৰণে আমি গণতন্ত্ৰ দেশৰ নাগৰিক হিচাপে আমি সকলোৱে দেশখন কেনেকৈ সুস্থভাৱে চলাই নিব লাগে, এই কথাটো আমি সকলোৱে চিন্তা কৰিব লাগে। এতিয়া আমাৰ মাজত বহুত ভাল ভাল মানুহবিলাকে চিন্তা কৰি পাইছে যে আমাৰ সমাজটো, আমাৰ পৰিয়ালটো, আমাৰ দেশটো কেনেকৈ সুস্থভাৱে আগবাঢ়ি যাব পাৰে, এই কথাটো চিন্তা কৰি পেলাই, বিচাৰ বিবেচনা কৰি পেলাই আমি আৰ্থিক আজাদী বিচাৰিছো। আমাক আৰ্থিক আজাদী লাগে, অৰ্থনীতির স্বাধীনতা লাগে, रांखान्थि उदांस्रि नांगौ। रांखान्थि उदांस्रि गैयाब्ला कुनु परियाल मोजाङै थांनानै थानो हाया, कुनु मोनसे सरकार, कुनु मोनसे देश मोजाङै थांनानै थानो हाया। बेनिखायनो गणतंत्र हादोराव रांखान्थि उदांस्रिनि बेबस्था थानो नांगौ।